আজি ডিমৌ আঞ্চলিক ছাত্ৰ মুক্তি চাহ শ্ৰমিক মুক্তি লগতে আমাৰ কৃষকমুক্তি গণসংগঠন সকলোকেইটা লগ লাগি মূল্য বৃদ্ধিৰ ওপৰত এটা প্ৰতিবাদী কাৰ্য লোৱা হৈছে। এই কাৰ্যসূচীৰ জৰিয়তে যোগান মন্ত্ৰী ধনঞ্জয় কৈ দিব খোজোঁ যে অতি সোনকালে তেওঁ মূল্য বৃদ্ধি ৰোধ কৰিব লাগে। যিহেতু গম পাইছে চাগে পিঁয়াজৰ কেজি 80 টকা, দাইলৰ কেজি 120 টকা, মিঠাতেলৰ লিটাৰ 200 টকা আজি পৰ্যন্ত হৈ গৈছে। এইটো পৰ্যন্ত আমাৰ গাঁৱৰ মানুহসকলে তেওঁলোকৰ যিটো জনজীৱন বা তেওঁলোকৰ খোৱা বোৱাৰ ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পৰি দিছে, কাৰণ তেওঁলোকৰ মূল্যবৃদ্ধি কুঙা কৰি দিছে। গতিকে অতি সোনকালে তেওঁ এই মূল্যবৃদ্ধি ৰোধ কৰক, নহ'লে অসমৰ ৰাইজে মূল্যবৃদ্ধিৰ ওপৰত গোটেই সকলো ৰাইজ ৰাজপথলৈ ওলাই আহিব কাঁহী বাতি লৈ পিনে। লগতে যিটো আমাৰ যোগান মন্ত্ৰীক কৈ দিব খোজোঁ যে আমাৰ টেক্সৰ পইচাৰে তেওঁ আজি দৰমহা খাই আছে। গতিকে ৰাইজৰ কথা শুনক, ভিজা মেকুৰীটোতে থাকিলে নহ'ব। তেওঁ ৰাইজৰ যিটো সমস্যা, যিটো মূল্যবৃদ্ধিৰ সমস্যা খুব সোনকালে সমাধান কৰিবলৈ মই ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ পৰা আহ্বান জনাইছোঁ। ধন্যবাদ। আজি ডিমৌ আঞ্চলিক ছাত্ৰ মুক্তি চাহ শ্ৰমিক মুক্তি লগতে আমাৰ কৃষকমুক্তি গণসংগঠন সকলোকেইটা লগ লাগি মূল্য বৃদ্ধিৰ ওপৰত এটা প্ৰতিবাদী কাৰ্য লোৱা হৈছে। এই কাৰ্যসূচীৰ জৰিয়তে যোগান মন্ত্ৰী ধনঞ্জয় কৈ দিব খোজোঁ যে অতি সোনকালে তেওঁ মূল্য বৃদ্ধি ৰোধ কৰিব লাগে। যিহেতু গম পাইছে চাগে পিঁয়াজৰ কেজি 80 টকা, দাইলৰ কেজি 120 টকা, মিঠাতেলৰ লিটাৰ 200 টকা আজি পৰ্যন্ত হৈ গৈছে। এইটো পৰ্যন্ত আমাৰ গাঁৱৰ মানুহসকলে তেওঁলোকৰ যিটো জনজীৱন বা তেওঁলোকৰ খোৱা বোৱাৰ ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পৰি দিছে, কাৰণ তেওঁলোকৰ মূল্যবৃদ্ধি কুঙা কৰি দিছে। গতিকে অতি সোনকালে তেওঁ এই মূল্যবৃদ্ধি ৰোধ কৰক, নহ'লে অসমৰ ৰাইজে মূল্যবৃদ্ধিৰ ওপৰত গোটেই সকলো ৰাইজ ৰাজপথলৈ ওলাই আহিব কাঁহী বাতি লৈ পিনে। লগতে যিটো আমাৰ যোগান মন্ত্ৰীক কৈ দিব খোজোঁ যে আমাৰ টেক্সৰ পইচাৰে তেওঁ আজি দৰমহা খাই আছে। গতিকে ৰাইজৰ কথা শুনক, ভিজা মেকুৰীটোতে থাকিলে নহ'ব। তেওঁ ৰাইজৰ যিটো সমস্যা, যিটো মূল্যবৃদ্ধিৰ সমস্যা খুব সোনকালে সমাধান কৰিবলৈ মই ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ পৰা আহ্বান জনাইছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।